ওয়েলেছ অসম চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা। আজিৰ ভিডিঅ'টোত আমি মিউচুৱেল ফাণ্ডৰ বিষয়ে আলোচনা কৰিম। মিউচুৱেল ফাণ্ডৰ বিষয়ে কিছুমান মৌলিক তথ্য ইয়াতে আলোচনা কৰিম। প্ৰথমে আমি জানি লওঁ মিউচুৱেল ফাণ্ড মানে কি। মিউচুৱেল ফাণ্ড হৈছে পেছাদাৰীৰ বাবে পৰিচালিত বিনিয়োগ পুঁজি, যিয়ে বহু বিনিয়োগকাৰীৰ পৰা ধন একত্ৰিত কৰি ষ্টক বা বন্ড বা অন্যান্য সিকিউৰিটি বৈচিত্ৰ্যপূৰ্ণ পৰ্টফলিঅ'ত বিনিয়োগ কৰে। সহজ ভাষাত বুজিবলৈ গ'লে মিউচুৱেল ফাণ্ড সৰু সৰু টকা একেলগ কৰি আৰু ডাঙৰ ফাণ্ডত পইচাখিনি জমা কৰি ৰখাটোৱে বুজায়। ইয়াৰ মূল সুবিধাসমূহ আলোচনা কৰোঁ। বৈচিত্ৰ্য: বিভিন্ন সম্পত্তিৰ মাজত বিপদ বিয়পাই দিয়ে, যাৰ ফলত একক বিনিয়োগৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পায়। ২ নম্বৰ, পেছাদাৰী ব্যৱস্থাপনা: অভিজ্ঞ পুঁজি পৰিচালকে বিনিয়োগৰ সিদ্ধান্ত লয় যে ক'ত পইচাটো ইনভেষ্ট কৰিব। সুবিধা: বিনিয়োগ আৰু পৰিচালনা কৰাত সহজ হয়, কাৰণ তাত কেছ মেনেজমেণ্ট কৰা মানুহ থাকে। লিকুইডিটি: সহজে কিনা বা বিক্ৰী কৰিব পাৰি। সহজে কিনিবও পাৰিব, বিক্ৰী কৰিবও পাৰিব। ইকনমিক্স অফ স্কেল বুলি কয়, বৃহৎ পৰিমাণৰ বিনিয়োগৰ বাবে কম খৰচৰ ফলত লাভৱান হয়। এতিয়া আমি মিউচুৱেল ফাণ্ডৰ প্ৰকাৰসমূহ আলোচনা কৰিম। মিউচুৱেল ফাণ্ডৰ প্ৰকাৰ কেইটা আছে। ১ নম্বৰ, ইকুইটি ফাণ্ড, ষ্টক ফাণ্ড যিটো বুলি কোৱা হয়, কোম্পানীৰ ষ্টকত বিনিয়োগ কৰে। মিউচুৱেল ফাণ্ডৰ টকাখিনি ষ্টকত লগায়। ২ নম্বৰ, ঋণ পুঁজি, বণ্ড পুঁজি বুলি কোৱা হয়, চৰকাৰী আৰু কৰ্পৰেট বণ্ডত বিনিয়োগ কৰা হয় এই টকাখিনি। ৩ নম্বৰ, হাইব্ৰিড ফাণ্ড, ইকুইটি আৰু ঋণৰ বিনিয়োগৰ সংমিশ্ৰণ। ইকুইটি আৰু ঋণ দুয়োটা, ষ্টক আৰু ফাণ্ড দুয়োটা একেলগ কৰি যিটো হাইব্ৰিড বুলি কোৱা হয়। সূচী পুঁজি, S&P 500ৰ দৰে এটা নিৰ্দিষ্ট বজাৰ সূচাংক অনুসৰণ কৰক। খণ্ডৰ পুঁজি, কোনো নিৰ্দিষ্ট উদ্যোগ বা খণ্ডৰ ওপৰত গুৰুত্ব দিয়া। এনেধৰণৰ মিউচুৱেল ফাণ্ডৰ প্ৰকাৰসমূহ। এতিয়া বিনিয়োগ কেনেকৈ কৰিব মিউচুৱেল ফাণ্ডৰ টকাখিনি। এটা ফাণ্ড বাছি লওক। আপোনালোকে যে বিনিয়োগ কৰিব, পইচাখিনি ৰাখিব, এটা ফাণ্ড বাছিব লাগে। আপোনাৰ বিনিয়োগৰ লক্ষ্য আৰু ৰিস্ক টলাৰেঞ্চৰ সৈতে মিল থকা মিউচুৱেল ফাণ্ড বাছক। একাউণ্ট খুলিব লাগিব। মিউচুৱেল ফাণ্ড কোম্পানীৰ ব্ৰকাৰেজ ফাৰ্মত একাউণ্ট তৈয়াৰ কৰক। বিনিয়োগ ফাণ্ডৰ শ্বেয়াৰ ক্ৰয় কৰিবলৈ আপোনাৰ একাউণ্টত ধন জমা কৰক। পৰ্যবেক্ষণ আৰু সাম্ৰাজ্যশা: সময়ে সময়ে আপোনাৰ বিনিয়োগ পৰ্যালোচনা কৰক আৰু প্ৰয়োজন অনুসৰি পুনৰ ভাৰসাম্য ৰক্ষা কৰক। এইখিনি হ'ল মিউচুৱেল ফাণ্ডৰ বেছিক তথ্য আপোনালোকক আজিৰ ভিডিঅ'ৰ জৰিয়তে জনালোঁ। আৰু এটা মাচুল আৰু খৰচৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। পৰিচালনা মাচুল: ফাণ্ড মেনেজাৰক প্ৰদান কৰি চলি থকা মাচুল। প্ৰশাসনিক খৰচ: পুঁজি পৰিচালনাৰ বাবে খৰচ। প্ৰৱেশ প্ৰস্থান লোড: ফাণ্ডৰ শ্বেয়াৰ ক্ৰয় বিক্ৰীৰ বাবে মাচুল। মনত ৰাখিব, বিনিয়োগ কৰাৰ আগতে মিউচুৱেল ফাণ্ডৰ নিৰ্দিষ্ট সবিশেষ সদায় গৱেষণা কৰি বুজিব লাগে, আমি জানিব লাগে। সেইকাৰণে মিউচুৱেল ফাণ্ডৰ বিষয়ে আমি আপোনালোকক কণ্টিনিউ এটাৰ পিছত এটা টপিকছ দিম আৰু মিউচুৱেল ফাণ্ডৰ বিষয়ে আপোনালোকে জানিব পাৰিব ওয়েলেছ অসম চেনেলটোতে। সেইকাৰণে আজিৰ ভিডিঅ'টো জাষ্ট আপোনালোকক মিউচুৱেল ফাণ্ডৰ বেছিক ইনফৰমেশ্যনটো জানিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে আপোনালোকে আমাৰ চেনেলৰ লগত সংযুক্ত থাকিব। চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় আমি আৰু এনেকুৱা ইনফৰমেশ্যন মিউচুৱেল ফাণ্ড ৰিলেটেড কি ফাণ্ড ইউজ কৰিব পাৰি, কেনেকৈ ইউজ কৰিলে কেনেকৈ ইনকাম হ'ব, এই বিষয়ে আমি আলোচনা কৰিম। গতিকে আমাৰ চেনেলটোত আপোনালোক সংযুক্ত হৈ থাকিব। ধন্যবাদ।